মই এক ঘুষা মাৰিম তোৰ আমৰা গুটিয়াৰ চকু দুটা খক্তা মাৰি বাহিৰ কৰি দিম। নমস্কাৰ, মই চিমি ৰাণী। মই ৩৮ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ ১১ নং পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থী। আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ, যাতে অনাগত দিনবোৰত মই আগবাঢ়ি যাব পাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব আৰু ৰাইজৰ হকে যাতে মই সেৱা আগবঢ়াই যাব পাৰোঁ। আপোনালোকৰ পৰা এইটো আশা। সৰুৰ পৰা নিচা নাছিলে, যিহেতু আপোনালোকে অৱগত যে মই অভিনয়ৰ দিশত আগবাঢ়ি আছোঁ। কিন্তু এনেকুৱা নহয় যে মই পটককৈ অভিনয়ৰ পৰা ৰাজনৈতিক দিশত পুতুককৈ ঢাপলি মেলিছোঁ, এনেকুৱা নহয়। মই ৰাজনৈতিক পৰিৱেশ এটা আৰু সাংস্কৃতিক পৰিৱেশ এটা সম্পূৰ্ণ মই ঘৰৰ পৰাই আগৰ পৰাই পাই আহিছোঁ, যেতিয়াৰ পৰা জনা বুজা হৈছোঁ। আৰু সেনেকৈয়ে আৰু যিহেতু আমাৰ এতিয়া বৰ্তমান শক্তিশালী বিজেপি চৰকাৰ, আৰু চৰকাৰখনে যিখিনি ৰাইজৰ হকে উন্নতিৰ হকে কাম কৰি আহিছে, তাত আমি বহুত আপ্লুত হৈছোঁ। মই নিজে দেখি আহিছোঁ বহুতখিনি ৰাইজৰ উন্নয়নৰ কাৰণে কাম কৰি আহিছে। আৰু তেনেকৈয়ে মানে মোৰো হেঁপাহ ৰাইজৰ হকে অকণমান কাম কৰোঁ। তো সেনেকৈ মই ওলাই আহিছোঁ আৰু তেনেকৈ মোৰ মানে ৰাজনৈতিক ক্ষেত্ৰখনৰ প্ৰতি অকণমান আপ্লুত হৈছে। নিশ্চয় পাৰিম, কিন্তু ৰাইজেই ৰজা। যদি মই অনাগত দিনবোৰত, এতিয়া নকওঁ, অনাগত দিনবোৰত যদি মই আগবাঢ়ি যাব পাৰোঁ, তেতিয়াহ'লে ৰাইজখন মোৰ সদায় আগত। গতিকে ৰাইজৰ হকে মই সদায় প্ৰস্তুত থাকিম আৰু সদায় ৰাইজৰ কাম কৰিম। তাৰ পিছতহে মই অভিনয়ৰ দিশত যাম, কিন্তু অন্তৰত মোৰ অভিনয়ৰ প্ৰতি সেই নিচা শ্ৰদ্ধা থাকিবই। আৰু চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক মই বহুত বহুত ধন্যবাদ দিছোঁ, কাৰণ মই খুব সাধাৰণ ঘৰৰ ছোৱালী। আৰু ইতিমধ্যে হয়তো আপোনালোকে ফেচবুকৰ জৰিয়তে গমেই পাইছে, মোৰ এবছৰ হ'ল মা ঢুকুৱা, মোৰ দেউতাও নাই। তথাপি যেতিয়া মই আপোনালোকৰ মাজলৈ ওলাই যাওঁ, যেতিয়া আপোনালোকে কয় যে কেকৰি তোমাৰ অভিনয় খুব ভাল লাগে আৰু আগবাঢ়ি যোৱা, তেতিয়া মনত সাহস পাওঁ আৰু যিখিনি মনৰ দুখ বেদনা আছে নাইকিয়া হোৱা যেন লাগে। আৰু আপোনালোকৰ কৃপাত আৰু এটা নতুন প্ৰচেষ্টাৰ ফালে আগবাঢ়িছোঁ। আশীৰ্বাদ সেনেদৰে সেই কেকৰি হিচাপে মৰম দি যাব। অভিনয় বুলি ক'লে মই এতিয়া বৰ্তমান চলি থকা মোৰ এটা ভাল লগা সংলাপ কৈছোঁ, যিহেতু কেকৰি হিচাপে বেটাৰী ৰিক্সাৰ চালক হৈ এটা সংলাপ দিছিলে, সেইটোকে কৈছোঁ বাৰু। মা কসম হায়দৰাবাদ কা চাৰমিনাৰ, সাথ মে কুতুব মিনাৰ, জিন্দগী একেবাৰে জাহান্নুম হৈ গৈছি ৰে। ঐ, মোৰ গাড়ীত উঠবা লাগলি উঠলি 20, নামলি 40, লেডিজ ফাৰ্ষ্ট। এই যোনী আহা কাষ্টমাৰ, লেডিজ ফাৰ্ষ্ট কেকৰিৰ গাড়ীত উঠলি কিন্তু 20 টকা উঠলি আৰু নামলি 40 টকা দিব লাগব। এই আপা, তই এনেকৈ মোৰ পিছে পিছে ভেনা মাখি পৰান দিছে ঘেন কিয় পঢ়ি থাকাই? তোক মই আগতে কোনাই ভাল নাপাওঁ বুলি? এই তই মোক কি পানীলাও ৰাঙালাওৰ আগ বুলি ভাবছা নেকি, যে জিংকে ইচ্ছা সিংকে ঘূৰি দিবি? এই এখান কি দেখছা এখান?